হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুপৰীয়া সময়ৰ পৰা, আৰু আজি দুটামান কাম কৰিম তাকে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো এতিয়া প্ৰথমতে মই এতিয়া দুটামান ব্লাউজ চিলাব দিছিলোঁ, সেই ব্লাউজকেইটা আনিবলৈ যাওঁ। তো আনি পেলাই মই দেখাই আছোঁ আপোনালোকক কেনেকুৱা চিলাব দিছিলোঁ, কি কৰিছিলোঁ। তো আপোনালোকক দেখাই দিম, আপোনালোকে চাব পাৰিব আৰু তেনেদৰে চিলাব পাৰিব। মই তো দেখাই দিম, তো চাই থাকক। এয়া আনি পালোঁ ব্লাউজকেইটা। তো মই এফালৰ পৰা আপোনালোকক দেখাই দিম মই কেনেদৰে চিলাইছোঁ আৰু কি কি ডিজাইন দিছোঁ। তো প্ৰথম আছে এইটো একেবাৰে চিম্পুল, মই সাধাৰণতে পিঠি কটা ব্লাউজ নিপিন্ধোৱে। তো মই পিঠি থকা ব্লাউজে দিওঁ ওপৰলৈ উঠা। তো এইটো প্ৰথম চিম্পুল, একেবাৰে এইটো প্ৰথম চিম্পুলকেইটা দেখাই লৈছোঁ। আৰু এইটো তেনেকুৱাই একদম চিম্পুল। আৰু এইবোৰ কাপোৰ যে সেই বিয়া মিতি খাব যাওঁতে দিয়া কাপোৰবোৰ আছিলে, তো ব্লাউজবোৰ চিলোৱা নাছিলোঁ, আৰু ব্লাউজ নিচিলালে কাপোৰযোৰ পিন্ধিবলৈ ভাল নালাগে। তো মই চিলাই আনিছোঁহে এতিয়া। এইটো হৈছে চিম্পুলে, কিন্তু হাতটো মই অকণমান এনেকৈ উঠা দিছোঁ, ঘটি হাতৰ দিছোঁ। তো এইটো একদম চিম্পুলত, এইকেইটা চিম্পুল। আৰু এইযোৰ তেনেকুৱাই। এইযোৰ কাপোৰযোৰ মই অলৰেডি পিন্ধিলোৱে, কিন্তু ব্লাউজটো চিলাইছোঁহে এতিয়া। এইটো ব্লাউজ অকণমান ডিজাইন দিছোঁ, পিঠি থকাই কিন্তু দেই গোটেইকেইটা। এইটোৰ হৈছে পিঠি হাতটো এনেকুৱা উঠা, ঘটি হাতৰ, আৰু ফ্ৰণ্টটো এনেকুৱা চিম্পুল, আৰু বেক চাইডটো এনেকুৱা। এই পটিটো মই ডিঙিখিনিত লগাই দিব দিছোঁ। তো ভাল লাগে ন এনেকৈ লগাই দিলে। তাৰপিছত এইটো অকণ ডিজাইন দিছোঁ। হাতটো এনেদৰে নেটৰ দি দিছোঁ, ঘটি হাতৰ, আৰু বেক চাইডটো এইটো ভি কাট দি পেলাই নেট লগাই দিব দিছোঁ। তো লাষ্ট আৰু এটা আছে, এইটো চাৰ্টৰ ডিজাইনত দিছোঁ, হাতটো কটা হয় কিন্তু কলাৰ থকা দিছোঁ। এই ডিজাইনটো মোৰ পিন্ধিবলৈ বহুত ইচ্ছা আছিলে, তো চিলোৱা হোৱা নাছিলে। তো এইটো ব্লাউজ চিলাই ল'লোঁ। তো পিন্ধোতে বহুত ধুনীয়া হৈছে, ফিটিঙত হৈছে, আৰু ডিজাইনটো বহুত ধুনীয়াকৈ উঠিছে, কাপোৰযোৰৰ লগত বহুত ভাল লাগিছে। তো আপোনালোকেও এনেকৈ চিলাব পাৰে, চিম্পুলত ধুনীয়া দেখে। আৰু এতিয়া গৰম দিন আহি আছে ন, গৰম দিনত এনেকৈ হাত কটাবোৰ পিন্ধিবলৈও ভাল, আৰু ৰ'দৰ পৰা পিঠিখন বাচিব মেইন কথা। কাৰণ মই পিঠি কটা একদমেই নিপিন্ধোঁ, তো তাৰ কাৰণে পিঠি থকা ব্লাউজে চিলাওঁ। তো এইকেইটা হ'ল ব্লাউজ চিলাই কৰি হৈ গ'ল। আৰু এতিয়া সময় হৈছে দুপৰীয়া ভাত পানী বনোৱা। তো ভাত পানী বনাই কৰি খাই কৰি লৈ আপোনালোকক লগ পাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। তো ভাত পানী খাই কৰি আজৰি হ'লোঁ, আৰু এতিয়া আমি যাওঁ আমাৰ আলু যে খেতি কৰিছিলে দেখাইছিলোঁ। তো সেই আলুখিনি এতিয়া খান্দিবলৈ হৈছে। এওঁ কৈছে যে মই দেওবাৰে ঘৰত থাকিলে মই খান্দি দিম বুলি, কিন্তু বেয়া লাগে দিয়কচোন, গোটেই সপ্তাহটো কাম কৰি দেওবাৰে ঘৰত থাকিলে কষ্ট কৰিলে অকণ বেয়াও লাগে। তো মই ভাবিছোঁ যে অলপকৈ আমি কেইটাই ঘৰত থকাকেইটাই খান্দি থাকোঁ। তো আজি 3 দিনমান হ'ল আমি আলু খান্দি আছোঁ, আৰু আজিও খান্দিবলৈ যাওঁ, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। তো চাই থাককচোন। এয়া আজি আমাৰ আলু খান্দিছোঁ, ৰাবেন আৰু মই মিলি। আজি 3 নম্বৰ দিন আলু খান্দি থকা। এইকেইটা ঘৰৰ আলু, এবাৰ বহুত বেয়া হৈছে, সৰু হৈছে একদম। আমাৰ জেঠাইও আজি আহিছে আলু খান্দিবলৈ, বুটলিব আহিছে। আৰু এয়া আলু বাচি আছোঁ, আলু ওলাইছে, খান্দি আছোঁ। এইকেইটা ইমান সৰু এনেকৈ অলপকৈ কৰি আছোঁ। এইখিনি হ'ল কৰি, এতিয়া আৰু এইখিনি আছে। এইখিনি কাইলৈ পৰহিলৰ ভিতৰত হৈ যাব। সদায় এঘণ্টাকৈ আমি দুটাই কৰি আছোঁ। 3 দিন হৈছে আজি কৰা। ঘৰৰ কামকেইটা ভাতি পেলাই এনেহে থকা যায়, গতিকে দুইটা ওলাই আহোঁ। মানুহজনে গমেই নাপায়, গম পালে গালি পাৰিব, কিন্তু উপায় নাই, কৰিছোঁ। কাৰণ দেওবাৰ দিনটো তেওঁৱে কষ্ট হ'ব, সেইটো কাৰণে অলপ কৰি দিছোঁ। আৰু এতিয়া আলু লৈ ঘৰলৈ গৈছে। ঘৰত থকাখিনি মই দেখাই দিম বলক, এইকেইদিন কৰি ৰখাখিনি ভিডিঅ' দেখাই দিম। এইকেইদিন আমাৰ কষ্টৰ ফল। কি
কিন্তু বহুত সৰু সৰু হৈছে, মাজে মাজে দুই এটা ডাঙৰ ডাঙৰ আছে আৰু আজি সৈতে 5টা পাচি হ'ল আৰু ইয়াত এইকেইটা। আৰু এইখিনি আমি কৰা পাচলি খেতিখিনি, এইটো জিকা পুলি মানে ফুটিছে আৰু সৰু হৈ আছে। আৰু এইখিনি হৈছে লেচেৰিখিনি, ঘন হ'ল অলপ, বহুত লাগিব লেচেৰি এনেকৈ ঘন হ'লে, এনেও এজোপাতে বহুত লাগে এইখিনি। আৰু এইফালে ভেন্দিকেইটাও অলপ অলপ সৰু সৰুকৈ এয়া গজালি মেলিছে। ঘৰত মানে পাচলি কৰি খোৱা আমেজেই বেলেগ, মানে একদম সাৰ নিদিয়া, যেতিয়াই মন যায় তেতিয়া পাচলি ছিঙি বাৰীলৈ আহি পাচলি ছিঙি একদম বনাই খোৱা মজাই বেলেগ। গতিকে সেয়া চখতে আৰু ঘৰত খাবৰ কাৰণে এইখিনি কৰিছোঁ। তো আলু সান্দি কৰি হ'ল, একদম ফ্ৰেছ হৈ মেলি ভিতৰ পাইছোঁহি। আৰু হাতত এতিয়া লৈছে একাপ গ্ৰীণ টি। মানে দিনটো যিমানেই কষ্ট নহওক, যিমানেই ভাগৰ নালাগক কিয়ক, এই গ্ৰীণ টি কাপ মোক লাগিবই। মানে দিনটোত একাপ গ্ৰীণ টি লাগেই মোক, খাওঁৱেই। আৰু একাপ খোৱাৰ লগে লগে মানে মোৰ গোটেই দিনটো কষ্ট ভাগৰ চব নাইকিয়া হৈ যায়। তো একাপ খাই লওঁ, লৈ পেলাই লগ পাই আছে একদম সন্ধিয়া একদম ভাত বনোৱা ভিডিঅ'ত। আৰু আজি এটা মই ৰেচিপি বনাম, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া আহিছোঁ পাকঘৰলৈ ভাত বনাবলৈ। তো আজি এটা ৰেচিপি বনাম, আৰু সেইটো হৈছে চিতল মাছৰ ভাপত দিয়া, মানে সৰিয়হ দি মই বনাম। তো চাওকচোন মই কেনেদৰে বনাওঁ, কি বনাওঁ আপোনালোকক মই শ্বেয়াৰ কৰি দিম। তো চাওক। প্ৰথমতে কেৰাহীখন মানে গৰম কৰি ল'ব লাগিব। 10 মিনিটমান সময় কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত মাছখিনি অকণমান, বেছি নহয়, নিমখ হালধি সানি এনেকৈ তেল নোহোৱাকৈ কেৰাহীখনত পাতি দিম। মই পাতি দিছোঁ, দেখিছেনে? মাছ যে পিচ দিয়ে আপোনালোকৰ হিচাপমতে দি দিব। পাতি দি পেলাই এতিয়া ঢাকনিখন মাৰি দিম, থাকক 10-15 মিনিটমান সময় থাকক মাছখিনি এনেদৰে। তাৰপিছৰ প্ৰচেছটো বেলেগ ধৰণৰ হয়, মই দেখাই দিছোঁ। এইফালে মই এটা পেষ্ট বনাই লৈছোঁ। ইয়াতে আছে সৰিয়হ, নহৰু, আদা, জলকীয়া, আৰু ইয়াতে কাজু বাদাম দুটামান দিছোঁ। আপোনালোকে পোষ্টক থাকিলে পোষ্টকো দিব পাৰে, সোৱাদটো ভাল হয়। আৰু ইয়াতে বিলাহীও আছে। তেনেদৰে যি সোৱাদ অনুসৰি আপোনালোকে যি দিব বিচাৰে দি ল'ব। আৰু নিমখ হালধিখিনি মই ইয়াতে দি দিছোঁ, কাৰণ তাত আৰু পিছতকৈ মই নিদিওঁ, ইয়াতে মই মিক্স কৰি লৈছোঁ। তো এইখিনি পিছৰখিনি ইয়াতে মই কি কৰোঁ, কেনেদৰে কৰোঁ, তো চাই থাককচোন। এতিয়া মোৰ এইখিনি 10 মিনিট সময় হৈ গৈছে, ধুনীয়াকৈ হৈ গৈছে। আপোনালোকে পাৰিলে লুটিয়াই দিবও পাৰে, কিন্তু লুটিয়াই নিদিলেও কথা নাই। এতিয়া মই ইয়াতে এই পিচি থোৱা পেষ্টখিনি দি দিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে পানী দি দিব, পানীটো নিজৰ জোখমতে দিব। মই মিক্সিটোত লাগি থকা মছলাখিনিতে পানী অলপ দি এনেকৈ দি দিছোঁ। এতিয়া এইখিনি মই উতলিবৰ কাৰণে দিম। ইয়াতে গৰম পানী ব্যৱহাৰ কৰিব, আপুনি ঠাণ্ডা পানী নিদিব। এতিয়া মই ঢাকনিখন মাৰি দিছোঁ, তাৰপিছৰখিনি দেখাই আছোঁ। এতিয়া ঢাকনিখন আঁতৰাই দিলোঁ, আৰু দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে, আৰু ছাইডত এনেদৰে লাগি যায় বস্তুখিনি। আঁতৰাই দিলে হ'ল, কোনো কথা নাই। তো এতিয়া মই মাছ কেইপিচ অলপ লৰাই দিলোঁ। এতিয়া আকৌ গেছটো এনেকৈ কমাই দি পেলাই কম জুইত আকৌ অলপ সময় এনেকৈ উতলিব দিম। মানে যিমানখিনি উতলে সিমান ভাল হয় খাবলৈ। আৰু জোলটো কমি একদম মাছত সৰিয়হখিনি লাগি যাব লাগিব, সিমানখিনিলৈকে উতলাই থাকিম। তো মোৰ এইখিনি হৈ গৈছে, মই এইটো জোখতে ৰাখিম। আৰু শেষত এতিয়া মই ইয়াতে কেঁচা জলকীয়া দুটামান দি দিছোঁ, এনেদৰে আপোনালোকেও দিব পাৰে। আৰু এটা বস্তু দি আছোঁ, আৰু ইয়াতে অকণমান নেমু এনেদৰে চেপি দিব। আৰু শেষত এনেকুৱা হৈ গৈছে, মই গেছটো অফ কৰি দিলোঁ, এইটো জোখতে ৰাখি দিলোঁ। ইয়াতে নেমু আৰু জলকীয়া দিয়া হোৱাৰ পিছত আপোনালোকে ইয়াতে কেঁচা মিঠাতেল 2 চামুচ ইয়াতে দি দিব। মানে তেতিয়া সোৱাদটো ভাল হয়, গোন্ধটো ধুনীয়া আহে। আৰু ঘৰৰ মিঠাতেল হ'লে আৰু ভাল। আমাৰ ঘৰৰ মিঠাতেল পেৰিব দিয়া হৈছেহে, এতিয়ালৈকে অহা নাই বাৰু, কিন্তু মই কিনা মিঠাতেলকে দিম এতিয়া। তো আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ভাতৰ থালিখন সজাই পেলাই আপোনালোকক দেখাই আছোঁ। তো এইখন হৈছে আজি আমাৰ ৰাতি ভাতৰ থালিখন। এইফালে হৈছে কাচকলৰ ভাজি, এইফালে কোমোৰা জালি ফ্ৰাই, আৰু এইটো মাছৰ ভাপত দিয়াটো চিতল মাছৰ। তো এইখনে হৈছে আজি আমাৰ ৰাতিৰ থালিখন। তো আমি খাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ভাত পানী খাই বৈ শুবলৈ আহিছোঁ।
তো আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ৰেচিপিটো চাই কেনেকুৱা পালে সেইটো জনাই দিব। ধন্যবাদ।